নমস্কাৰ জিকেএনএছটি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলংসমূহৰ ওপৰত। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হোৱা প্ৰথমখন দলং হ'ল শৰাইঘাট দলং। আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে 1910 চনৰ পৰাই চিন্তা চৰ্চা কৰা হৈছিল। আৰু তাৰ পাছত 1958 চনত সেই সময়ৰ সংসদৰ বাজেট অধিৱেশনত সেই সময়ৰ ৰেলমন্ত্ৰী নীতিশ লগাছু আৰু জনস্বাস্থ্য সঞ্চালক ৰঞ্জন মালাকাৰে এখন দলং নিৰ্মাণৰ সিদ্ধান্ত ঘোষণা কৰিছিল। আৰু সেই মৰ্মে 1959 চনৰ পৰা 1962 চনৰ ভিতৰত এই শৰাইঘাট ব্ৰিজৰ কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হৈছিল আৰু 1962 চনৰ ছেপ্টেম্বৰ মাহত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল। আৰু শৰাইঘাট ব্ৰিজখন হ'ল ৰেল কাম ৰোড ব্ৰিজ। 1962 চনৰ 23 ছেপ্টেম্বৰত ইয়াৰ ওপৰেৰে প্ৰথমখন ৰেল পাৰ হৈছিল। আৰু এই দলংখনে সেই সময়ৰ নৰ্থ ইষ্টক দেশৰ বাকী অংশৰ লগত সংযোগ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিল। আৰু এই দলংখনৰ ওচৰৰে 2007 চনত আন এখন দলঙৰ কাম আৰম্ভ হৈছিল আৰু 2017 চনৰ জানুৱাৰী মাহত এই দলংখন মুকলি কৰা হৈছিল। আৰু এই যি নতুন দলং, এই দলংখনৰ দৈৰ্ঘ্য হ'ল 1.49 কিলোমিটাৰ। আৰু যি পুৰণা শৰাইঘাট ব্ৰিজ, সেই ব্ৰিজখনৰ লেন্থ হ'ল 1.29 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হোৱা দ্বিতীয়খন দলং হ'ল কলীয়াভোমোৰা সেতু। আৰু এই দলংখন নেশ্যনেল হাইৱে 715ত আছে আৰু ইয়াৰ দৈৰ্ঘ্য হ'ল 3.015 কিলোমিটাৰ। 1987ত এই দলংখনৰ কাম সম্পূৰ্ণ হৈছিল আৰু ই উত্তৰত শোণিতপুৰ জিলাৰ তেজপুৰ আৰু দক্ষিণ পাৰে নগাঁও জিলাৰ কলিয়াবৰক সংযোগ কৰিছে। আৰু আহোম সেনাপতি কলীয়াভোমোৰা ফুকনৰ নামত এই দলংখনৰ নামাকৰণ কৰা হৈছিল। 2017 চনত এই দলঙৰ কাষেৰে আন এখন দলঙৰ কাম আৰম্ভ কৰিছিল আৰু 2022 চনত ইয়াৰ কাম সম্পূৰ্ণ হয়। আৰু এই দলংখনৰ দৈৰ্ঘ্য হ'ল 3.04 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা তৃতীয়খন দলং হ'ল নৰনাৰায়ণ সেতু। এইখন হ'ল ৰেল কাম ৰোড ব্ৰিজ আৰু ইয়াৰ তলৰ ডেকত হ'ল ডাবল ৰেলৱে ট্ৰেক আছে আৰু ওপৰৰ ডেকত আছে 2 লেন ৰোড, যিটো নেশ্যনেল হাইৱে 17 ইয়াৰ ওপৰেৰে পাৰ হৈ গৈছে। এই দলঙৰ দৈৰ্ঘ্য হ'ল 2.284 কিলোমিটাৰ আৰু এই দলঙৰ উত্তৰে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু দক্ষিণে গোৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযোগ কৰিছে। 1998 চনৰ 15 এপ্ৰিলত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এই দলংখন উদ্বোধন কৰিছিল। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা চতুৰ্থখন দলং হ'ল ধলা শদিয়া দলং, যাক আমি ডক্টৰ ভূপেন হাজৰিকা সেতু হিচাপে জানো। ই তিনিচুকীয়া জিলাৰ ধলা আৰু শদিয়াক সংযোগ কৰিছে আৰু এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত প্ৰথমখন পাৰ্মানেণ্ট ৰোড কানেকশ্যনৰ ব্যৱস্থা কৰিছিল। আৰু এই দলংখনৰ দৈৰ্ঘ্য হ'ল 9.15 কিলোমিটাৰ আৰু ভাৰতৰ ভিতৰত নদীৰ ওপৰত থকা দলংসমূহৰ ভিতৰত এইখন হ'ল ছেকেণ্ড লংগেষ্ট ব্ৰিজ। আৰু যিখন আটাইতকৈ দীঘল দলং হ'ল সেইখন হ'ল কচ্ছি দৰগাহ বিদুৰপুৰ ব্ৰিজ, যিখন বিহাৰত আছে আৰু এই ব্ৰিজখনৰ দৈৰ্ঘ্য হ'ল 9.76 কিলোমিটাৰ। বগীবিল দলং হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা পঞ্চমখন দলং। এই দলঙে উত্তৰে ধেমাজি জিলাৰ ধেমাজি চহৰ আৰু দক্ষিণে ডিব্ৰুগড় চহৰ কানেক্ট কৰিছে। আৰু এই দলঙৰ দৈৰ্ঘ্য হ'ল 4.94 কিলোমিটাৰ। আৰু এইখন দলং হ'ল ৰেল কাম ৰোড ব্ৰিজ। ওপৰৰ ডেকটো হ'ল ডাবল ব্ৰডগজ লাইন আছে আৰু ওপৰত হ'ল 3 লেন ৰোড আৰু যিটো NH 15 মানে নেশ্যনেল হাইৱে 15 পাৰ হৈ গৈছে। ই ভাৰতৰ আটাইতকৈ দীঘল ৰেল কাম ৰোড ব্ৰিজ আৰু এছিয়াৰ ভিতৰত ছেকেণ্ড লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ। 2018 চনৰ ডিচেম্বৰ মাহত এই দলঙেদি প্ৰথমখন মালগাড়ী ট্ৰেইন পাৰ হৈ গৈছিল। তাৰ পাছত হ'ল কুমাৰ ভাস্কৰ বৰ্মা সেতু। কুমাৰ ভাস্কৰ বৰ্মা সেতু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা আটাইতকৈ নতুন দলং আৰু এই দলংখন হ'ল 6 লেন ব্ৰিজ। এই দলংখনে দক্ষিণে গুৱাহাটী
মহানগৰ আৰু উত্তৰে উত্তৰ গুৱাহাটীক সংযোগ কৰিছে। আৰু 7ম শতিকাৰ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে এই দলংখনৰ নামকৰণ কৰা হৈছে। আৰু এই দলংখনৰ দৈৰ্ঘ্য হ'ল 1.24 কিলোমিটাৰ আৰু 14 ফেব্ৰুৱাৰী 2026 ইয়াক জনসাধাৰণৰ কাৰণে মুকলি কৰা হৈছিল। নেক্সট হ'ল ধুবুৰী ফুলবাৰী ব্ৰিজ। ধুবুৰী ফুলবাৰী ব্ৰিজখন এতিয়া বৰ্তমান আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে আৰু এই ব্ৰিজৰ দৈৰ্ঘ্য হ'ল 19.3 কিলোমিটাৰ। এই ব্ৰিজখনে অসমৰ ধুবুৰী জিলা আৰু মেঘালয়ৰ ফুলবাৰীক সংযোগ কৰিব। আৰু যেতিয়া এই ব্ৰিজখন কমপ্লিট হ'ব তেতিয়া এই ব্ৰিজখন ভাৰতৰ নদীৰ ওপৰত থকা আটাইতকৈ দীঘল ব্ৰিজ হ'ব। তাৰ পাছত হ'ল যোৰহাট মাজুলী দলং। যোৰহাট আৰু মাজুলীৰ মাজত এই দলংখনৰ বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে আৰু 2026 চনৰ শেষলৈকে বা 2027 চনত এই দলংখন সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আৰু এই দলংখনৰ দৈৰ্ঘ্য হ'ল 6.8 কিলোমিটাৰ আৰু এই দলংখনে নিমাতী ঘাট আৰু কমলাবাৰী ঘাট সংযোগ কৰিছে। নেক্সট হ'ল শুৱালকুছি পলাকবাৰী ব্ৰিজ। এই ব্ৰিজখনো বৰ্তমান কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু 2028লৈকে এই ব্ৰিজখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আৰু এই ব্ৰিজখনৰ দৈৰ্ঘ্য হ'ল 12.21 কিলোমিটাৰ আৰু এই দলংখনে উত্তৰ ফালে শুৱালকুছি আৰু দক্ষিণ ফালে পলাকবাৰীক সংযোগ কৰিব।